আমাৰ পঞ্চায়তৰ নিৰ্বাচনত আমাৰ গাঁৱৰ মই টাউনতো পঞ্চায়ত নিৰ্বাচন নাথাকেই সকলো মানুহ ইয়াত জড়িত হৈ থাকে কিয়নো প্ৰত্যেক চুবুৰীয়ে প্ৰাৰ্থী নিৰ্বাচিত হয় কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনত বৃহত্তম এটা খেলিমেলি সৃষ্টি হৈছে কি খেলিমেলি সৃষ্টি হৈছে এক নম্বৰ এখন ভোটাৰ লিষ্ট আৰু বেলট পেপাৰ দি পঠাইছে আমাৰ প্ৰিজাইডিং অফিচাৰ হাতত আৰু এখন অনলাইনত দিছে যে এখন নিউ ভোটাৰ লিষ্ট যেনেকৈ ইয়াত দেখাইছোঁ এই ববিতা ফুকন এখেতৰ নাম এই অনলাইনত অহা ভোটাৰ লিষ্টত আছে নিউ ভোটাৰ লিষ্ট এই পঞ্চায়ত লিষ্টত আৰু যিখন ভোটাৰ লিষ্ট দি পঠাইছে পুৰণি এখন ভোটাৰ লিষ্ট দিছে প্ৰিজাইডিং অফিচাৰ হাতত তাত ভোটত নাম নাই তাৰমানে খেলি মেলি তেওঁ ভোট দিব পৰা নাই নতুন ভোটাৰ আহিছে ইয়াত কৈছে যে ইয়াত ভোটাৰ লিষ্টত নাম নাই ভোটাৰ স্লিপ কমি যাব দ্বিতীয়তে প্ৰত্যেকটো বুথ চেণ্টাৰত ক'ৰবাত 10টা ক'ৰবাত 20টা ক'ৰবাত 100টা ক'ৰবাত 150টাৰ ভোট নাই তেনে আমি ইলেকশ্যন কমিশ্যনৰ নামত কোটি কোটি টকা খৰচ কৰোঁ ইলেকশ্যনৰ কমিশ্যনৰ নামত বহুত দিন একো বেলেগ ডিউটি নকৰি বিষয়াসকলে বেলেগ ডিউটিত দৌৰি ফুৰে তে ভোটাৰ এইটো যিহেতু জনগণৰ বস্তু ৰাইজৰ বস্তু ৰাইজে ভোট দিব ৰাইজৰ বস্তু ৰাইজৰ পৰা পইচা কাটি পেলাই এই ইলেকশ্যন পাতিছে তাত কেনেকৈ নাম নাহিল কাৰ দোষী কোন এই যে 120টা 130টা ক'ৰবাত 10টা ক'ৰবাত 20টা যে যোৱা নিৰ্বাচনৰ নাম আছে বিধায়কৰ যি নিৰ্বাচন হয় তাত আছে সাংসদৰ নিৰ্বাচনৰ নাম আছে এইবাৰ পঞ্চায়ত নিৰ্বাচনত নাই তাৰমানে কি চবৰে ভোটাৰ বেলেগ নেকি গাঁৱৰ মানুহ আজিৰ কাৰণে প্ৰস্তুত হৈ থাকে আজি এটা হলিডে আজি এটা ফেষ্টিভেল আমি ভোট দিম বহুত দিনৰ প্ৰিপেয়াৰ কৰি থাকে যে আজি আমি একো কাম নকৰোঁ আমি ভোট দিমগৈ তাত আহি দেখে যে ভোট নাই আৰু সকলোৱে ফোন কৰে মোলৈ যে ছাৰ কি হ'ল আমাৰ ভোট নাই তে এই ইলেকশ্যন কমিশ্যনৰ ইমান কোটি কোটি কৰ্মচাৰী হাজাৰ বিষয়া এহেঁতি কি কৰে ইমান অলপ দিনৰ পৰা ইলেকশ্যন কমিশ্যনৰ যিটো নেটৱৰ্ক বিষয়া কৰ্মচাৰী BLO চাৰ্কুল অফিচাৰ আমুক তমুকৰ কাৰণেই হৈছে এতিয়া প্ৰথমটো তেওঁলোকৰ দায়িত্ব যে যোৱাবাৰ বিধানসভা যিখন ভোটাৰ লিষ্ট তাৰ লগত তুলনা কৰি চাওক যে চবৰে ভোট আছে নাই চোৱা যে 120, 30, 50 হাজাৰ এই লাখ মানুহে যে ভোট দিবলৈ পোৱা নাই তাৰ দায়িত্ব কোনে ল'ব আৰু এই পইচাটো আমাৰ যে চবৰে পকেটৰ পৰা যে পইচা গৈছে ইলেকশ্যন কমিশ্যনৰ নামত এই পইচাটো আমাৰ পইচাত থাকি কোনোবাই বিষয় বেয়া দৰমহা পইচা ইলেকশ্যনটো প্ৰত্যেক ডিউটিতে পইচা পায় ইয়াৰ বিচাৰ এটা হ'ব লাগে কিন্তু আৰে ক্ষোভিত মানে এইটো এটা গণতন্ত্ৰৰ কাৰণে ভাল কথা যে প্ৰতিবাদ হৈছে গণতন্ত্ৰৰ কথা কাৰণে ভাল হৈছে যে মানুহ ভোট দিবলৈ আহি নিৰ্বাচন আয়োগটোৱেতো যে ভোট দিব লাগে বুলি কোটি কোটি টকা প্ৰচাৰ কৰে তো ভোট দিবলৈ আহিছে ভোট দিব পৰা নাই হোৱাট ইজ দিছ হুইল টেক দিছ ৰেছপনচিবিলিটি হুজ ফাউল্ট ইজ দিছ এইবিলাক সকলো বিচাৰ হ'ব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে আগলৈ যাতে এনেকুৱা নহয় মই এবাৰ প্ৰথম ভোট দিছোঁ আৰু আহি পেলাই দেখিছোঁ যে ভোটাৰ লিষ্টত মোৰ নামটো আছে কিন্তু ভিতৰত ভোট দিবলৈ মোক নিদিলে মানে আপোনাৰ যিটো তাত দিয়ে মানে টিকেটটো সেইটো মোৰ টিকেটটো নাপালোঁ কিন্তু লিষ্টত নামটো আছে নতুন লিষ্টখনত তোমাৰ নাম আছে কিন্তু ভিতৰত যিখন পুৰণা লিষ্ট আছে সেইখনত নাই তাৰপিছত মোক সেইখনৰ পৰা ক'লে আৰু যে তুমি দিব নোৱাৰা তুমি বিধানসভাত দিব পাৰিবা বুলি এবাৰ দিব নোৱাৰা বুলি কৈ পিনি পঠিয়াই দিলে ভিতৰত থকা লিষ্টখনত তোমাৰ নাম নাই সেইখনৰ নাম নাই দুখন লিষ্ট আহিছে নতুনে দুইখন মানে এখন নতুন এখনত নাম আহিছে আৰু এখনত নাই অহা তুমি ভোট দিবলৈ নোৱাৰিলোঁ সেইটোৱে বেয়া লাগিছে এতিয়া কি হ'ল আৰু তোমাৰ নিচিনাকৈ বহুতে এনেকৈ ভোট দিবলৈ পোৱা নাই বহুতৰ নাম নাই অহা কি ক'বা তুমি চৰকাৰক মই মানে ভোট দিবলৈ সেইটোৱে যিটো আগ্ৰহ কৰি পেলাই আহিছিলোঁ বহুতেতো ভোট দিবলৈ নাহেই আমি আগ্ৰহ কৰিও আহিছোঁ আৰু যদি ভোটটো দিবলৈ নাপাওঁ সেইটো বেয়াই লাগিছে মনটো এতিয়া কি ক'ম আৰু আকৌ অহাবাৰকৈ ভোট দিবলৈ পালেই হয় আৰু